স্বাধীনতাৰ পাছৰে পৰা ইমান ধাৰ লোৱা মুখ্যমন্ত্ৰী পঢ়িবলৈও পোৱা নাই, শুনিবলৈও পোৱা নাই। স্বাধীনতাৰ পিছত ইমান ধৰুৱা মুখ্যমন্ত্ৰী, অসমৰ ৰাইজক ইমান ধাৰত পুত খোৱা মুখ্যমন্ত্ৰী মই কিন্তু পঢ়িবলৈও পোৱা নাই, শুনিবলৈও পোৱা নাই, দেখাও নাই। ব্যৰ্থ হৈছে। গাঁৱে গাঁৱে অলিয়ে গলিয়ে ভাল ভাল মানুহে বিজেপিৰ সদস্য ভৰ্তি হৈছে, কিয়নো বিজেপিয়ে তেওঁলোকক প্ৰলোভন দিছে। চৰকাৰী আঁচনি দিব, ঘৰে ঘৰে পইচা সোমাব বুলি প্ৰলোভনেৰে চলাইছে সদস্য ভৰ্তি। গাঁৱে গাঁৱে অলিয়ে গলিয়ে এতিয়া মই দেখিছো আমাৰ এইফালেও ভাল ভাল মানুহেও বিজেপি সদস্যতা ল'বলৈ গৈছে। কিয়? তেওঁলোকক প্ৰলোভন দিয়া হৈছে যে আঁচনি দিব, ঘৰে ঘৰে পইচা সোমাব, তেওঁলোকে চৰকাৰী আঁচনি পাব। এই প্ৰলোভন কৰি ধাৰৰ ওপৰত গোটেই অসমখনক এনেকুৱা এটা পৰিস্থিতিলৈ লৈ গৈছে। এইবোৰ প্ৰলোভন কৰি ধাৰৰ ওপৰত অসমখনক কিবা পৰ্যায়লৈ লৈ গৈছে বিজেপিয়ে। অসমখন শ্ৰীলংকা হ'বলৈ গৈ আছে বুলি অসমৰ মাতৃ সমাজৰ বোধগম্য হোৱা নাই। আৰু মানুহেও আমাৰ মই বিশেষকৈ মাতৃ সমাজৰ কথাই কৈছো, মাতৃ সমাজেও এই যে ধাৰ হৈছে গোটেই কক বকাই থাকিবলগীয়া এটা অৱস্থা হৈছে। অসমখন যে আজি তাৰিখত শ্ৰীলংকাৰ নিচিনা এটা অৱস্থালৈ গুচি যাবলগীয়া অৱস্থা হৈছে, এই কথাটো অসমৰ মাতৃ সমাজেও বোধগম্য হোৱা নাই। বিজেপিক বেয়া পোৱা মানুহেও সদস্য ভৰ্তি হৈছে। মুখ্যমন্ত্ৰী হাৰিয়ানা, ঝাৰখণ্ডত গৈ মিছা মাটি আছেগৈ বুলিও দাবী কৰে মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। জল জীৱন মিছনৰ ঠিকাদাৰৰো পাণ দোকান দিবলগীয়া অৱস্থা পাইছেহি বুলি দাবী মীৰা বৰঠাকুৰৰ। মুঠৰ ওপৰত ঠিকাদাৰৰো অৱস্থা লাও লোৱা হৈছে বুলি দাবী কৰে মীৰা বৰঠাকুৰে। আজি তাৰিখত বিজেপি যিটো মেম্বাৰশ্বিপ হৈছে, মেম্বাৰশ্বিপটোত বিজেপিক বেয়া পোৱা মানুহে মেম্বাৰশ্বিপ লৈছে। কাৰণটো কি? কিবা পাব, কিবা পোৱাৰ যিটো প্ৰলোভন। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছো যে স্বাধীনতাৰ পিছত ইমান ধৰুৱা মুখ্যমন্ত্ৰী, অসমৰ ৰাইজক ইমান ধাৰত পুত খোৱা মুখ্যমন্ত্ৰী মই কিন্তু পঢ়িবলৈও পোৱা নাই, শুনিবলৈও পোৱা নাই, দেখাও নাই। ব্যৰ্থ হৈছে। ইয়াৰ পৰা হাৰিয়ানাত গৈ আপুনি কৈছে 500 টকাত গেছৰ চিলিণ্ডাৰ দিব, ইমান মিছা। ইয়াৰ পৰা আপুনি ঝাৰখণ্ডত গৈ কৈছে NRC আহিব, বাংলাদেশী NRC অহাৰ পিছত চব ঘূৰাই দিব। ইমান বাকী ফাঁকি মিছা প্ৰলোভনেৰে সময় নষ্ট কৰি অসমৰ ৰাইজক যে একদম বিত্তীয় সংকট অৱস্থা এটালৈকে। যোৱাকালি খবৰ এটা পালো, JJMত যিমানবোৰ আমাৰ থলুৱা ঠিকাদাৰ আছে সকলোকে কামবিলাক য'ত যেনেকে আছে তাতে বন্ধ কৰিব দিছে। পানী পাইপ লগালে, বনাই থোৱা ৰাস্তাবিলাক খানি খানি নষ্ট কৰিলে, পানীটো ৰাইজে নাপালে, এতিয়া আধাত কাম বন্ধ কৰি থলুৱা ঠিকাদাৰবিলাক মোৰে চিনাকি কমেও 1 ডৰ্জন ঠিকাদাৰে কালি মোৰে কপালে হাত দি কৈছে যে বাইদেউ কি যে অৱস্থা হ'ল, এতিয়া আমি মানে কেনেকে কি কৰিম ভাবি পোৱা নাই। পাণ দোকান দিবলগীয়া এটা অৱস্থা। যোৱাকালি আৰু এজন ঠিকাদাৰে মোক ফোন কৰি পেলাই কৈছে যে বাইদেউ কেনেকে চলিম, গাড়ীখন লৈ পৰিয়ালটো পূজাত লৈ যোৱা কথা চিন্তা কৰিবলৈ বাধ্য, মানে চিন্তা কৰিব নোৱাৰা এটা অৱস্থা হৈছে। অসমৰ মাতৃ সমাজলৈ বিনম্ৰ অনুৰোধ জনাই মীৰা বৰঠাকুৰৰ মন্তব্য, ফ্ৰী খোৱাৰ প্ৰৱণতা এৰক। হাল এৰি শিয়াল খেদা এৰিবলৈ মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাই মীৰা বৰঠাকুৰে। থলুৱা ঠিকাদাৰকো ধনৰাশি আদায় দিবলৈ তেওঁ অনুৰোধ জনায়। মোৰ মাতৃ সমাজলৈ বিনম্ৰভাৱে অনুৰোধ, ফ্ৰী খোৱাৰ যিটো প্ৰৱণতাত অসম চৰকাৰে ধাৰৰ ওপৰত ধাৰ লৈ গোটেই অসমখনক আজি বিত্তীয় সংকটৰ অৱস্থা এটালৈ লৈ গ'ল, অত্যন্ত দুৰ্ভাগ্যজনক কথা। সেয়ে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছো, হাল এৰি শিয়াল বহুত খেদিলে, ৰাজধৰ্ম পালন কৰক। অসমৰ মানুহক আৰু ধাৰত যাতে পুত খুৱাই থৈ নাযায় তাৰ কাৰণে আহ্বান জনাইছো। থলুৱা ঠিকাদাৰক পইচা যিখিনি পাবলগীয়া আছে আদায় দিয়ক। এফালে ৰাস্তা গেছৰ নামত খান্দিছে, এফালে আপোনালোকে পানী পাইপৰ নামত খান্দিছে, পানীও নাই গেছো নাই, কিন্তু আপোনালোকে খান্দি খুন্দি আপোনালোকে এই ঠিকাদাৰৰ মানে ক'বাত 2-4 ঠিকাদাৰক লাভৱান্বিত কৰিবৰ কাৰণে অসমখন ধাৰুৱা কৰিছে। দুৰ্ভাগ্যজনক কথা। সেয়ে মই অসমৰ মাতৃ সমাজক হাতজোৰ কৰি অনুৰোধ জনাইছো, ধাৰত ফ্ৰী ল'বলৈ গৈ যুৱ প্ৰজন্মক যাতে আপোনালোকে এটা ধৰুৱা অৱস্থাত আত্মঘাতী কৰিবলগীয়া অৱস্থালৈ লৈ নাযায় তাৰ কাৰণে আহ্বান জনাইছো। আৰু বিজেপি সদস্যতাৰ নামত যিটো প্ৰলোভন দিয়াৰ আৰম্ভ কৰিছে, হিমন্ত বিশ্ব শৰ্মাই খবৰ কাগজবিলাক পঢ়িব, হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিভাগৰ কথাবিলাক পঢ়ি পেলাই অসমখন আৰু ধাৰত পুত নোযোৱাবৰ কাৰণে মই তেখেতক টানি আহ্বান জনাইছো। নিশ্চয়কৈ এমাহ নহওঁতেই 2000 কোটিতকৈও অধিক ঋণ লৈ অসমখনক ধৰুৱা কৰি যোৱা হিমন্ত বিশ্ব শৰ্মাক এতিয়া সৰ্বত্ৰে গৰিহণা দিয়া আৰম্ভ কৰিছে। এফালে ঋণৰ বোজা, আনফালে অত্যাধিক মূল্যবৃদ্ধি আৰু কৰৰ বোজাৰে জনতাৰ ওপৰত মাধমাৰ।
প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য ভোট বেংকৰ স্বাৰ্থতে অসমৰ ভৱিষ্যতৰ লগত খেলিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিন ভিক্ষা প্ৰাণ ৰক্ষাৰ দিশলৈ অসমৰ জনতাক ঠেলি দিছে হিতাধিকাৰীক সন্তুষ্ট ৰাখিবলৈ প্ৰতি সপ্তাহে ঋণ লৈছে চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে দিন ভিক্ষা প্ৰাণ ৰক্ষা নিচিনা এক দিশলৈ অসমৰ জনগণক ঠেলি দিছে আৰু যোৱা 22 দিনত 2250 কোটি টকা অসম চৰকাৰে বিভিন্ন কাম কাজৰ বাবে ঋণ ল'ব লগা এটা পৰিস্থিতি হৈছে 2016 চনত প্ৰথমবাৰলৈ বিজেপি চৰকাৰ অহাৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী যি সেই সময়ৰ বিত্তমন্ত্ৰী আছিল তেখেতে বিধানসভাত কংগ্ৰেছ দলক অতি কঠোৰভাৱে সমালোচনা কৰিছিল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কৈছিল যে তেখেতে 10,000 কোটি টকা ধাৰ লগাই থৈ গৈছে যাৰ বাবে তেখেতে পুৰণা ঠিকাদাৰসকলক ধাৰ মাৰিব লাগিব বিভিন্ন কমিটমেন্টবিলাক মাৰিব লাগিব সেইকাৰণে তেখেতে কোনো চৰকাৰী কামেই কৰিব নোৱাৰিব কিন্তু এতিয়া দেখা গৈছে যোৱা সময়ছোৱাত এই বিজেপি চৰকাৰৰ প্ৰায় 8 বছৰীয়া কাৰ্যকালত 1 লাখ কোটিতকৈ অধিক ঋণ লৈছে আৰু এই ঋণৰ বোজা যে অসমৰ জনগণৰ ওপৰত পৰিব হেয়া নিশ্চিত কাৰণ ঋণ ললে ঋণ পৰিশোধ কৰিব লাগে আৰু এই ঋণ পৰিশোধ যেতিয়া ৰাজহুৱা খণ্ডত হয় তাৰ বাবে কৰ কাটলৰ বা অন্য খাজনা বৃদ্ধি বিভিন্ন ধৰণৰ ফাইন টেক্স নতুন নতুন কৰ উপকৰ এইবিলাক লগায় আৰু ইতিমধ্যে অসমত টল টেক্সকে আদি কৰি বিভিন্ন সামগ্ৰীৰ ওপৰত যি মূল্য বৃদ্ধি হৈছে তাৰ ফলত জনগণ জুৰুলা হৈছে নতুনকৈ এখন টল গেটৰ ঘোষণাও কৰিছে পূজাৰ সময়ত যিখন হ'ব বুলি কৈ এই ক্ষেত্ৰত চৰকাৰখনে কয় যে বজাৰৰ গোটেই বিশ্বতে এনেকুৱা অৱস্থা সেই গতিকে তেওঁলোকৰ একো কৰণীয় নাই যিটো অতি দুৰ্ভাগ্যজনক আৰু অসমৰ কেতবোৰ আমাৰ উন্নয়নৰ বাবে যিবিলাক তথ্যৰ ভিত্তিত বাজেট প্ৰস্তুত কৰা হয় সেই ক্ষেত্ৰত কেতবোৰ ক্ষেত্ৰত অসমৰ যোৱা সময়ছোৱাত বৰ্তমানৰ মুখ্যমন্ত্ৰীজনেই অন্যতম এজন শক্তিশালী কংগ্ৰেছ চৰকাৰৰ দিনৰো মন্ত্ৰী হৈ থকা কালত কেতবোৰ বিভাগত তেখেতে পাৰদৰ্শিতা দেখাব পৰা নাছিল তাৰ বাবে বিশেষ আঁচনি বৰ্তমানে ল'ব লগা হৈছে আৰু এই আঁচনি ৰূপায়ণ কৰিবলৈও তেওঁলোকে এতিয়া ঋণ লৈ আছে আৰু এই ঋণ যে তাৰ সময়ত পৰিশোধ কৰিব লাগিব সেয়া নিশ্চিত আৰু বৰ্তমান সময়ত এনে ঋণ লোৱাৰ বাবে ঋণ পৰিশোধৰ কোনো উৎস নথকাৰ বাবে তেখেতসকলে এতিয়া স্কুলৰ মিড ডে মিলৰ পইচাও পুনৰ ঘূৰাই ল'ব বিচাৰিছে ঠিকাদাৰসকলক 30,000 কোটিতকৈ অধিক এতিয়া তেওঁলোকৰ কামৰ বিপৰীতে পইচা দিবলৈ আছে যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক ভৎখনা কৰিছে আনকি যোৱা সময়ছোৱাত ৰিস্বয়ম বা বৰ্তমান সময়ত যি নিবনুৱা যুৱক যুৱতীৰ আত্মনিৰ্ভৰ আঁচনি সেই আত্মনিৰ্ভৰ আঁচনিখনো তেওঁলোকে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবে উপযুক্ত হিতাধিকাৰীক বঞ্চিত কৰি দলীয় কৰ্মীক আগস্থান দিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত কেনেধৰণে এই কাম হৈছে সেই প্ৰশ্ন ইতিমধ্যে অৱতাৰণা কৰিছে নিশ্চয়কৈ এফালে যদি 6 অক্টোবৰত দিব নিযুত মইনাৰ ধন 8 অক্টোবৰত ল'ব 750 কোটি টকাৰ ঋণ 22 দিনতে 2250 কোটিৰ ঋণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ধাৰৰ বোজাখিনি পৰিব অসমবাসী ৰাইজৰ ওপৰতে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও